Good morning সকলোকে নমস্কাৰৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ আস্থা এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ কি হ'ব নাজানো ভিডিঅ'টো এনে ৰাতিপুৱা আৰম্ভ কৰি থৈছোঁ বিশেষ একো নাই দেখুৱাবলৈ ভাল পালেও চাব বেয়া পালেও চাব মুঠতে চাব আৰু দেই বলক কি হয় আজি দেখুৱাই ৰাতিপুৱাই বিশেষ কাম নাথাকিলেও মানে ফুলকেইজোপা চোৱাটো মোৰ দায়িত্ব আৰু এয়া ফুল নহয় দেই এয়া ফুল নহয় কিন্তু দেই ভুল নুবুজিব এজোপা যে ইমান কষ্ট হৈছে ইয়াক জীয়া উঠাবলৈ য'ত ত'ত দিছোঁ অথচ নহয় এইবাৰ যেনে তেনে এইজন আমাৰ মোদী ককা দেই ককা আপুনি বেৰতে ওলমি থাকক দেই বাধ্য খাব এয়া সদায় দৰে মোৰ ৰুমৰ দুৰৱস্থা এইটো কেতিয়া মই চফা কৰিব লাগিব গাইজ তাৰপৰা লগ পাইছোঁ এইখন হৈছে মোৰ বাগিচা মানে ফুলনি মানে বাগিচা ফুল হোৱাই নাই ডাঙৰ ফিৰভি আৰু দেই এয়া আমাৰ অমৃত বৃক্ষ দেই যেতিয়া ইয়াৰ পৰা ফল লাগিব আপোনালোকক মই খাবলৈ দিম আৰু আপোনালোক খাই অমৰ হৈ যাব এয়া ফুলিছে মোৰ তগৰ ললক গোন্ধ অকণ ললক মৰহিছেও দুখে লাগি যায় যেতিয়াই মৰহি যায় তেওঁলোকে আমাৰ দেউতাৰ দেশী যোগাৰ এটা দেখাম চাবনি এইটো চাওক এইটো এনে টিভি ধৰিব পাৰিছেনে কিন্তু এইটো দেউতাৰ ষ্টাইলৰ ফুলৰ টাব ইয়াত এজোপা পাৰিজাত দিয়া হৈছে পাৰিজাত আৰু আছে বাৰু আমাৰ এজোপা এক্সট্ৰাকৈ দিয়া আছে আৰু চাওক এই দুটা দিছিলে অকল এইটো এতিয়া নতুনকৈ হৈছে আগৰ ডাঙৰজোপা দেখুৱাই আছোঁ ৰ'ব এইজোপা হ'ল ডাঙৰ জোপা এজোপা ফুলিলে বাৰু এতিয়া ফুলিব হোৱা নাই আকৌ ফুলিব আৰু চাগে আহি আছে আমাৰ পোৱালি দেই ৰাতিপুৱালে যেতিয়া তাৰ আৰম্ভণি আমাৰ ঘৰৰ প্ৰথম খোজ ভেডিঅ' ভেডেল দিয়া মামুলটো মোক দিয়া এটা দিলে হ'ল এটা মোক দিয়া এই পাণ নালাগে মামুল দিয়া পাণ কণাক দিয়া আছে ক'ত আছেনো বান্দৰ দিয়া ক'ৰবাত ঘুচিয়ালে চাগে দিয়া দিয়া এই ঢুকিয়ে নাপাইছোঁ গোটেইকেইটা নালাগে এটা দিলেই হ'ব দা নাই ৰাতিপুৱা কেলে দা লাগে তোমাক নাই বপাই লৈ গ'ল দা তোক বুলি কোৱা ববক মাতা বব মাত দিয়া বপা এয়া তাৰ কৰ্মকাণ্ড তুমি পাচলি কাটিব নাজানা নহয় থৈ দিয়া যোনে যি কামত লাগিব মানে বতৰটো মানে এনেকুৱা নেৰা-নেপেৰা নহয় ইয়াত দেখিছেনে ৰাতিপুৱাই আকৌ আৰম্ভ হৈ গ'ল বৰষুণ আৰু ইয়াৰো যাব হ'ল কাৰণ ই ৰাতিপুৱা 7টা বজাতে আহিছে আৰু এতিয়া 10টা
বৰষুণো এৰিলে, পোৱালীকো ঘৰত থৈ আহিলে, আহিয়ে আকৌ নিজৰ কামত লাগি গ'ল। মা আৰু দেউতা গ'ল কঠীয়া তুলিলে, মানে কঠীয়া পাৰিব হ'ল। বতৰেও বৰ এটা সুবিধাজনক অৱস্থা নহয়, সেইবাবে পানী সিঁচিয়ে কঠীয়া পাৰিবৰ কাৰণে লগীয়া হ'ল। আমিও গৈ অকণমান লাগিলোগে তাত আজি। এখন মোৰ টেবুল, মানে আজি বহুত দিনৰ মূৰত নহয় আৰু হয়, বহুত দিনৰ মূৰতে টেবুললৈ আহিছোঁ। কিন্তু কিয় মানে মোৰ এছাইনমেণ্ট এটা বনাবলৈ আছে, আধা লিখা হৈ আছে। মই মানে ইমান পৰ্যায়ৰ এলেহুৱা যে কেনেকৈ মই আপোনালোকক বুজাম। এটা এছাইনমেণ্ট লিখোঁতে মোৰ চাগে এসপ্তাহতকৈও বেছিয়ে লাগি যায়। কালি ৰাতি অকণমান লিখিছিলোঁ, ইগন'ৰ কৰিব মোৰ আখৰ পাতিবোৰ। সেইটো তাকে এতিয়া আকৌ তাৰ পিছৰখিনিত লিখিব লাগে। এতিয়া মানে মই গা পা ধুই আজৰি হৈ ভাবিছোঁ এখন লিখিয়ে লওঁ। আজি যিহেতু ছানডে, কাইলৈ দিবই লাগিব জমা। চ' লিখোঁ আৰু। আবেলি হোৱাৰ লগে লগেই আহিলোঁ, মানে আমাৰ গাঁৱৰ ভণ্টি এজনী সৰু বিহুৱতী নাচিবৰ কাৰণে যায়, তাইক সজাবৰ কাৰণে যাব লগা হ'ল। আৰু ময়ো আহি পিনি এইক লগ ধৰিলোঁ। এইক চাগে আগতে দেখিছে, আৰু এইক লৈ দুইজনী ওলালোঁ তাইক সজাবলৈ। আৰু গৈ পায়ে বতৰ এনেকুৱা নেৰানেপেৰা লাগিল যে ওলাব নোৱাৰি। শিল বৰষুণ, বতাহ, ধুমুহা, চাওকচোন বতৰটো, একেবাৰে তাতে ফচি গ'লোঁ। ইমান বেয়া বতৰটো যেনে তেনে সন্ধিয়ালৈ এৰিলে। মই আহি ঘৰত সোমাওঁতে প্ৰায় 5টা বাজিয়ে গ'ল। তথাপিতো মাহঁতৰ আজি আছিল বিবাহ বাৰ্ষিকী, মানে মাহঁতৰ বিয়াৰ পতা 26 বছৰ সম্পূৰ্ণ হৈ গ'ল। চাওকচোন, শুনিয়ে ভাল লাগিছে ন? হাঁহি কান্দোন সুখ দুখ সকলোৰ মাজেৰে 26টা বছৰ দুয়ো একেলগে পাৰ কৰিলে। আৰু সেই একেই আৰম্ভণিতে যিদৰে আছিলে মৰম আদৰ আৰু ঠিক সন্মান, আৰু এতিয়াও সেই 26 বছৰৰ পাছতো একেই। আৰু বিশেষ একো যোগাৰ নাই, এনেই মাংসকণ আনি খালে। আৰু মাহঁতৰে এনেও সেইবোৰ কথাত ইমান আজিকালিৰ দৰে নহয়, যিহেতু মৰমবোৰ মাহঁতৰ ইমানতে থাকে। তেনেকৈ মায়ে মাংস বনাই চবকে খালে আৰু খালোঁ। ভিডিঅ'টো সিমানতে শেষ কৰিলোঁ, তাতকৈ আগ নবঢ়ালোঁ আৰু। ইমানেই আছিল আজি ভিডিঅ'টো। বাই বাই। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব আৰু দেই। আৰু ভিডিঅ'টো ফাৰ্ষ্টতে কৈছোঁ যে বেয়া পালেও চাব প্লিজ, আৰু আকৌ এবাৰ কৈছোঁ, বেয়া পালেও ভিডিঅ'টো চাই যাব। মানে বেয়া পালে কমেণ্ট এটা দি থৈ যাব যে বেয়া পাইছোঁ, এনেকৈ নবনাবা।